Hello guys, welcome back to my YouTube channel. আজি ভিডিওটো আমি দেখাম ডিপাৰ্টমেণ্ট অফ পোষ্টৰ পে স্লিপ ফেব্ৰুৱাৰী মান্থ 2025 আৰু MTS মাল্টিটাস্কিং ষ্টাফৰ চেলাৰী কিমান হয় সেইটো আপোনালোকক দেখুৱাম। সো ভিডিওটো একদম শেষলৈ চাওক, গোটেইখিনি ৰিয়েল হয়, সকলোবিলাক ৰিয়েল হয়। সো ইয়াতে আপোনালোকে যদি চাই ইয়াতে এমপ্লয়ীজনৰ নাম আছে, সেইটো মই কাটি দিছোঁ বাৰু। এমপ্লয়ী আইডিটো বিলাক কেনচেল কৰা গৈছে। এমপ্লয়ী থাকিব ডেজিগনেশ্যন মাল্টিটাস্কিং ষ্টাফ অফিচ লেভেল ইণ্ডেক্স পান GPF আৰু প্ৰাণ নম্বৰ থাকিব। ইয়াতে প্ৰথম আহিব বেচিক পে ক্ষেত্ৰত হৈছে 18,000 টকা আৰু এইটো হৈছে ফেব্ৰুৱাৰী মান্থ 2025 আপোনালোকে দেখিছে যে ফেব্ৰুৱাৰী মান্থ 2025 বেচিক পে হৈছে 18,000 টকা। নেক্সট হৈছে ডিয়াৰনেছ এলাউন্স DA বুলি কয়, সেইটো হৈছে 9,540 rupees। DA এণ্ড TPA সেইটো হৈছে 477। After that house rent allowance হৈছে 3,600 rupees। Transport allowance দিয়ে 900 rupees। Special duty allowance হৈছে 1,800 rupees আৰু এইটো special duty allowance only for North Eastৰ কাৰণে, North Eastত আৰু যেতিয়া অফিচটো আছিলে গুৱাহাটীত। So special comp remote LOC পায় 743। So total salary হৈছে 35,060 rupees আৰু ইয়াৰ পৰা কি কি ডিডাকশ্যন হ'ব? NPS কন্ট্ৰিবিউশ্যনত যায় 2,754 rupees। CGE CIS সেভিংস ফাণ্ডলৈ যায় 7 rupees। CGHS লৈ যায় 250 rupees। CGE GIS ইঞ্চুৰেঞ্চ ফাণ্ডলৈ যায় 3 rupees। সো টোটেল আপোনাৰ ডিডাকশ্যন হ'ল 3,014 rupees। এণ্ড আফটাৰ ডেট প্ৰফ টেক্স যিটো সেইটো আপোনাৰ 208 rupees কাটা যায়। সো টোটেল ইন হেণ্ড চেলাৰী হৈছে 31,838 rupees। সো বৰ্তমান যিবিলাক নেকি নতুনকৈ GDSৰ পৰা MTSলৈ বা MTSৰ নতুনকৈ যিবিলাকে জব পাইছে, সো পোষ্ট অফিচৰ ডিপাৰ্টমেণ্ট অফ পোষ্ট ফেব্ৰুৱাৰী মাহৰ চেলাৰীটো আপোনালোকক দেখুৱালোঁ। সো নতুনকৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিব। থেংক ইউ।